গাখীৰ ল'ব নেকি গাখীৰ গাখীৰ ল'ব নেকি গাখীৰ মিনা তই গাখীৰে বিক্ৰী কৰি থাকিবি নেকি নাযাও নেকি আমাক দেখিছ নাই আমি ওলাই আহিলোৱে তই চাগে আজি পাহৰিলি আজি যে ৰাখী বন্ধন আৰু আমি সকলো গাঁৱৰ মহিলাসকলে আমাৰ গাঁৱৰ ডাঙৰ বৰ্গজোপাতে আমি সকলোৱে যে ৰাখী পিন্ধাও সেইটো কথা পাহৰিলি নেকি মই যে একেবাৰে পাহৰিছিলোঁ গাখীৰ বিক্ৰী কৰি কৰি ৰাখী বন্ধনো কেতিয়া বিহুনো কেতিয়া মই যে এইবোৰ সকলোবোৰ পাহৰিয়েছিলোঁ ভাল যে মই তোহঁতক লগ পালোঁ মই এতিয়াই ঘৰলৈ গৈ ওলাই আহিছোঁ তহঁতি গৈ থাক ময়ো যাম মা তুমি এইবোৰ কি কৰি আছা অথনিৰ পৰা আহিয়ে এই কাঁহীখন ইমান ধুনীয়াকৈ সজাই আছা মই কিন্তু একো বুজিয়ে পোৱা নাই কি কৰি আছা তুমি মাইনু আজি হৈছে ৰাখী বন্ধন মই সেইকাৰণে ৰাখীৰ লগতে মিঠাইৰে এই কাঁহীখন ধুনীয়াকৈ সজাই আছোঁ মা ৰাখী বন্ধন মানে কি মই যে একো বুজি পোৱা নাই তুমি মোক বুজাই দিয়া না শুনা মাইনু ৰাখী বন্ধন হৈছে এনেকুৱা এটা বান্ধোন যি বান্ধোন সকলো ছোৱালীয়ে নিজৰ ককায়েকক নহ'লে ভায়েকৰ হাতত ৰাখী পিন্ধায় আৰু তাৰ পিছত সকলো ককায়েকে নিজৰ ভনীয়েকক প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰিম বুলি শপত দিয়ে সেয়াই হৈছে ৰাখী বন্ধন মোৰো যদি দাদা এজন থকা হ'লে ময়ো দাদাৰ হাতৰ ৰাখী পিন্ধালোহেঁতেন এতিয়া সৰুৰ পৰাই ৰাখী নিপিন্ধাই ৰাখী বন্ধননো কি মই একোৱেই নাজানো আজিহে গম পালোঁ আৰু মোৰ যে এতিয়াই কাৰোবাক ৰাখী পিন্ধাবলৈ বৰ মন গৈছে আইজনী মোৰো এজনেই ককাইদেউ আছিলে জাননে কিন্তু ককাইদেউ ঢুকোৱাৰ পিছত ময়ো বহুত বছৰ কাকো ৰাখী পিন্ধোৱাই নাছিলোঁ কিন্তু যেতিয়া এইখন গাঁৱলৈ মই বিয়া হৈ আহিলোঁ তাৰ পিছত এই গাঁৱৰ মহিলাসকলে এজোপা ডাঙৰ গছৰ ৰাখী পিন্ধাই আহিছে আৰু তাৰ পিছত ময়ো সেই গছজোপাতে ৰাখী পিন্ধাবলৈ লৈছোঁ এতিয়াও মই সেই গছজোপাতে ৰাখী পিন্ধাবলৈ যাম তুমিও যদি যোৱা ওলোৱা তেনেহ'লে মই নিশ্চয় যাম আৰু সেই গছজোপাও মই চাম তাতনো কিমান মানুহে ৰাখী পিন্ধাইছে মা ৰাখী বন্ধনত ককায়েকক নহ'লে ভায়েককহে ৰাখী পিন্ধায় কিন্তু গাঁৱৰ মানুহে সকলোৱে মিলি কেৱল এই গছজোপাতে কিয় ৰাখী পিন্ধায় মই যে একো বুজি পোৱা নাই উফ মাইনু তই যে বৰ প্ৰশ্ন কৰি থাক দেই ৰবি মই প্ৰথমতে ৰাখীডাল পিন্ধাই লওঁ তাৰ পিছত মইতো সকলোবোৰ কথা ক'ম এই গছজোপাতনো কিয় ৰাখী পিন্ধাই মই তোমাক প্ৰথমৰ পৰা শেষলৈ কৈছোঁ ভালকৈ শুনা এইখন গাঁৱত এজনী সৰু মৰম লগা ছোৱালী এজনী আছিল বহুত বছৰ আগৰ কথা আৰু তাইৰ কোনো ককায়েক নাছিল আৰু ভায়েকো নাছিল বেলেগ সকলোকে ৰাখী পিন্ধোৱা দেখি তাই সদায় দুখ কৰিছিল আৰু কান্দিছিল তেতিয়া এদিন কান্দি এই গছজোপাৰ ওচৰলৈকে আহিল আৰু তাই বহুত জোৰকৈ চিঞৰি কান্দি কৈছিল যে মোৰো ৰাখী পিন্ধাবলৈ বৰ মন যায় কিন্তু মোৰ ককাই নাই আৰু ভাইটিও নাই কাক পিন্ধাম সেনেকৈ তাই বহুত কান্দি আছিলে তেতিয়া এই বৰগছজোপাৰ পৰা মাত লগালে ভণ্টি আজিৰ পৰা তুমি মোকে ৰাখী পিন্ধাবা মই তোমাৰ ককায়েক হয় আৰু এই বৰগছজোপাতে মই সোমাই আছোঁ তেনেকৈ কোৱাৰ পিছত তাই প্ৰতি বছৰে এই গছজোপাতে ৰাখী পিন্ধায় আৰু এদিন কি হ'ল জানানে কি হৈছিল মা কোৱাচোন কোৱা কথাটো কিমান সঁচা কিমান মিছা নাজানো কিন্তু সেই অকণমানি ছোৱালীজনীয়ে যেতিয়াৰ পৰা এই গছজোপাত ৰাখী পিন্ধাই আহিছে তেতিয়াৰ পৰা বোলে তাইৰ একো বিপদ নাহে আৰু তাইৰ ওচৰত ধন টকা পইচাও বহুত হৈ যায় সেইকাৰণে গাঁৱৰ সকলো মানুহে এই গছজোপাতে ৰাখী পিন্ধাই আহিছে ময়ো আজিৰ পৰা প্ৰতি বছৰে এই গছজোপাতে ৰাখী পিন্ধাম কাৰণ মোৰো দাদা নাই আৰু ভাইটি নাই সেইকাৰণে এই গছজোপাকে মই নিজৰ দাদা বুলি ভাবি ল'ম পিন্ধাবা তুমিও পিন্ধাবা এতিয়া ব'লা ঘৰলৈ যাওঁ মা অ' মা তুমি ক'ত আছা সোনকালে এইপিনে আহা মাইনু কিয় ইমানকৈ মাতি আছিলি মা আজি ৰাখী বন্ধন নহয় মই সেইকাৰণে গছৰ ৰাখী পিন্ধাবলৈ যাওঁ আৰু তাৰ বাহিৰে মই কলেজলৈ যাম কিন্তু তুমি মনে মনে গাখীৰ বিক্ৰী কৰিবলৈ ক'তো ওলাই নাযাবা যোৱাকালি গৈছিলা মই মনে সকলোবোৰ গম পালোঁ সেইকাৰণে তুমি আজি নাযাবা যদি যোৱা মই তোমাক বহুত বেয়া পাম
গাখীৰ বিক্ৰী কৰি কৰিয়ে তোক মই ইমান ডাঙৰ কৰিলোঁ, পঢ়ালোঁ শুনালোঁ। পুৰণা কামটো এৰি দিবলৈচোন একেবাৰে ভালেই নালাগে। সেইকাৰণে যোৱাকালি দুঘৰ মানুহৰ ঘৰত গাখীৰ দিবলৈ গৈছিলোঁ। এতিয়া তোমাৰ বয়স হৈছে, সেইকাৰণেহে মই তোমাক বাধা দিছোঁ। আজি যদি তুমি গাখীৰ বিক্ৰী কৰিবলৈ যোৱা, মই তোমাক নামাতিম। আৰু মই কলেজ যোৱাৰ লগতে ঘৰত এটা দুটা ল'ৰা ছোৱালী টিউচনো কৰাওঁ। তেনেকৈ ধুনীয়াকৈ ঘৰখন চলিয়ে আছে। তুমি আকৌ গাখীৰ বিক্ৰী কৰিবলৈ একো দৰকাৰ নাই। নাযাওঁ, মই গাখীৰ বিক্ৰী কৰিবলৈ নাযাওঁ। এতিয়া তই যা, ভালকৈ ৰাখি পিন্ধাবি আৰু কলেজলৈ যাবি। মা, আজি ভাতকেইটা তুমি ভালকৈ খাবা। মই তুমি ভাল পোৱা সকলোবোৰ বস্তুৱে বনাইছোঁ। সদায় তুমি ভাত কমকৈ খোৱা। আজি কিন্তু ভাত ভালকৈ খাব লাগিব। হ'ব দে মাইনু, মই আজি ভাত পেট ভৰাই খাম। ককাইদেউ, প্ৰতি বছৰে আপোনাকে মই ৰাখি পিন্ধাই আহিছোঁ আৰু আপোনাক সকলো মনৰ কথাবোৰো কওঁ। মাৰ বাহিৰে মোৰ এইখন পৃথিৱীত কোনো নাই। সেইকাৰণে তুমি মাক ভালকৈ ৰাখিবা। মাৰ যাতে একো বেমাৰ আজাৰ নহয় আৰু বহুত বছৰ জীয়াই থাকে, মোৰ লগত ভালকৈ থাকে। জানানে, মায়ে আজিকালি ভালকৈ খোৱা বোৱাও নকৰে। কি বেমাৰ হৈছে নাজানো। চহৰত গৈ ভাল ডক্তৰ এজনক দেখাবলৈ বহুত টকা পইচা লাগে। মই টিউচন কৰি যিখিনি টকা পাওঁ, সেইখিনি টকাৰে ঘৰত চাউল দাইল এইবোৰ কিবা কিবি আনোতে শেষ হৈ যায়। মাক এনেকৈ চাই থাকিব নোৱাৰোঁ। মোৰ যে বহুত দুখ লাগে। ভণ্টি, তুমি নাকান্দিবা তুমি এনেকৈ। প্ৰতি বছৰে তুমি মোক ৰাখি পিন্ধাই আহিছা, আৰু যেতিয়াই ৰাখি পিন্ধোৱা তেতিয়া নিজৰ মনৰ সকলোবোৰ দুখবোৰ কথা কৈ নিজেই কান্দি থাকা। এনেকৈ কান্দি থাকিলে মোৰ অলপো ভাল নালাগে। কোন আপুনি? মোৰ কিন্তু বহুত ভয় লাগিছে। মোৰ বহুত ভয় লাগিছে। ভয় নকৰিবা তুমি, মই তোমাক একো নকৰোঁ নহয়। তোমাৰ কাৰণে ময়ে একমাত্ৰ ককাই। প্ৰতি বছৰে তুমি মোকে ৰাখি পিন্ধাই আহিছা, আৰু ৰাখি পিন্ধোৱাৰ লগতে তুমি মোৰ লগত বহুত কথা পাতা, সুখ দুখৰ সকলোবোৰ কথা। মায়ে মানে যিবোৰ কথা কৈছিলে সেইবোৰ সকলোবোৰ সঁচা। এই গছজোপাত মানে সঁচাকৈ যাদু আছে, যাদু থকা মানুহ আছে। জানানে মাইনু, মোক বহুত মহিলাই ৰাখি পিন্ধালে, কিন্তু কেতিয়াও মোক নিজৰ বুলি মনৰ কথা কেতিয়াও কোৱা নাছিলে। কিন্তু তুমি মোক যেতিয়াই ৰাখি পিন্ধোৱা তেতিয়াই মনৰ সকলোবোৰ কথা কোৱা, নিজৰ ককাই বুলি ভাবি। তোমাৰ নিচিনা এজনী ধুনীয়া মৰম লগা ছোৱালী বহুত বছৰ আগতে মোৰ ওচৰলৈ আহিছিলে আৰু সকলোবোৰ মনৰ কথাই কয়, আৰু মই সেই ছোৱালীজনীৰ প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰাইছিলোঁ। তুমি আজিয়ে মাক এজন ভাল ডক্তৰৰ ওচৰলৈ দেখাবলৈ লৈ যাবা। টকা পইচাৰ একো চিন্তা নকৰিবা, মই তোমাক সকলোবোৰ যোগান ধৰিম। তুমি কেৱল মাক সুস্থ কৰি তোলা। তুমি অলপো চিন্তা নকৰিবা মাইনু, তোমাৰ মা সুস্থ হৈ যাব আৰু তোমাৰ লগত বহুত বছৰ দিন জীয়াই থাকিব। ককাইদেউ, আপোনাক যে মই এনেকৈ লগ পালোঁ কেতিয়াও ভবা নাছিলোঁ। আপুনি মোক এনেকৈ সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ। মই আজিয়ে মাক ডক্তৰৰ ওচৰলৈ দেখুৱাই মাক সুস্থ কৰি দিম। মা, দৰৱবোৰ খাই তুমি অকণমান ভাল পাইছানে গাটো? যদি ভাল নাই পোৱা তেতিয়া মই আৰু ভাল ডক্তৰক দেখুৱাম। আইজনী, পাইছোঁ। আগতকৈ গাটো বহুত ভাল পাইছোঁ। চহৰত গৈ ইমান দামী ডক্তৰক দেখাইছ তই? ইমান পইচা ক'ত পালি? মানুহৰ পৰা কিন্তু ধাৰ নলবি দেই। মা, জানানে, মই সৰু হৈ থাকোঁতে তুমি সেই গছজোপাৰ কথা যি কৈছিলা সকলোবোৰ কথা আখৰে আখৰে শুদ্ধ। সেই গছজোপাত সঁচাকৈ মানুহ আছে। আৰু আজি মই তোমাৰ বেমাৰৰ কথা কৈছিলোঁহে, আৰু তেতিয়াই সেই গছজোপাই মোক মাত লগালে আৰু তোমাক চিকিৎসা কৰাবৰ কাৰণে মোৰ হাতত 10,000 টকা দিলে। কি?
মই তোমাক একো মিছা কথা কোৱা নাই মই যিবোৰ কৈছো সকলোবোৰ সঁচা সেই গছজোপাই মোক সহায় কৰিলে আজি তোমাক সেইকাৰণে মই ভাল ডক্তৰক দেখাব পাৰিলো মই টকা পইচা কাৰো পৰাই ধাৰ লোৱা নাই কেৱল সেই গছজোপাইহে মোক দিছে তই কৈছ যদি মই বাৰু বিশ্বাস কৰিছো কিন্তু কি মা তোক মই ক'বলৈ পাহৰি আছিলোঁ অহাকালি চহৰৰ পৰা দুজন মানুহ আহি সেই গছজোপা কাটি লৈ যাব বোলে যদি সেই গছজোপাত নেদেখা শক্তি আছে তেনেহ'লে বহুত কষ্ট পাব তই কিবা এটা কৰ তোক যদি সহায় কৰিছে তয়ো সহায় কৰিব লাগিব সেই গছজোপাক নাই মই সেইজোপা গছক কাটিবলৈ কেতিয়াও দিব নোৱাৰোঁ মোক আজি নিজৰ ভণ্টি বুলি আজি মোক দেখা দিলে আৰু সহায় কৰিছে মই মোৰ একমাত্ৰ ককাইদেউক মই এনেকৈ বিপদত পেলাব নোৱাৰোঁ মই কিবা নহয় কিবা এটা উপায় উলিয়াব লাগিব আহক ছাৰ আৰু এয়া চাওক আপোনালোক ডাঙৰ ডাঙৰ মানুহে সকলোকে চিঞৰি কৈ থাকে গছ আমি ৰুব লাগে কাটিব নালাগে কাৰণ গছ হৈছে আমাৰ জীৱন আমাৰ প্ৰাণ কিন্তু এই কেইজন মানুহে আমাৰ গাঁৱত ধুনীয়া গছজোপাই কাটিবলৈ আহিছে এই গছজোপাক আমি কাটিবলৈ নিদিওঁ আপুনি কিবা নহয় কিবা এটা কৰক ঐ তহঁতি এইবোৰ গছ কিয় কাটিছ কাকো নুসুধাকৈ এইবোৰ যে গছ কাটিব নালাগে সেইবোৰ নাজানো নেকি এনেকুৱা গছ তহঁতি কাটি বাহিৰত বহু দামত বিক্ৰী কৰিবি আৰু সেইবোৰ পইচা খাই উৰুৱাই দিবি কিন্তু এজোপা গছ পুনৰ ডাঙৰ হ'বলৈ যে কিমান দিন কিমান বছৰ লাগে সেইটো নাজানো বৈ এতিয়াই তহঁতি থানালৈ যাব লাগিব ককাইদেউ তুমি অলপো চিন্তা নকৰিবা মই তোমাক একো বিপদত নেপেলাওঁ আৰু এইজোপা গছ বহুত বছৰ ধৰি থাকিব কোনেও ইয়াত কাটিবলৈ কেতিয়াও নাহে আৰু আজি তুমি মোক বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলা তুমি আজি নহা হ'লে মোক সিহঁতি আজি মাৰিয়ে পেলালেহেঁতেন